নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিবলৈ 4 দিন থকা অৱস্থাত ৰাজ্যত শাসক বিৰোধীৰ তাৰকা প্ৰচাৰকৰ ভিৰ বৰাকত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সমালোচনা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি তেজস্বী সূৰ্য অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰো দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ৰাজ্যৰ প্ৰতিটো পৰিয়ালে পাব দুটাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ বিহু পূজাত বিনামূলীয়াকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ দিয়াৰ বৃহৎ ঘোষণা উজনি অসমত 4খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ যোৰহাট নগৰতো মুখ্যমন্ত্ৰীৰ ৰোড শ্ব' প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ বৰাক উপত্যকাত 4খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ঝাৰখণ্ডৰ মন্ত্ৰী দীপিকা পাণ্ডে সিং নিখিল ভাৰত মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী অলকা লাম্বা বিহাৰৰ লোকসভাৰ সাংসদ পাপ্পু যাদৱে কংগ্ৰেছৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থীৰ হৈ চলালে প্ৰচাৰ নিৰ্বাচনমুখৰ অসমত উত্তেজনা বৃদ্ধি কৰিছে প্ৰাক নিৰ্বাচনী হিংসাই চৰাইদেউত জয় ভাৰত পাৰ্টীৰ সমৰ্থকে প্ৰাণ ল'লে বিজেপি কৰ্মীৰ ডিমৌত দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা কথম্পি ৰক্ষা কংগ্ৰেছ প্ৰাৰ্থীৰ সামগুৰিত দুৰ্বৃত্তই ভাঙি চুৰমাৰ কৰিলে বিজেপিৰ কেইবাটাও নিৰ্বাচনী কাৰ্যালয় শ্যামকানু মহন্ত এগৰাকী লেখক শ্যামকানু মহন্তই অপৰাধ কৰিব নোৱাৰে প্ৰথমবাৰৰ বাবে আদালতত সুশৰীৰে উপস্থিত থাকি শ্যামকানু মহন্তৰ হৈ আদালতত অধিবক্তাৰ অদ্ভুত যুক্তি গোচৰ সংক্ৰান্তীয় নথিপত্ৰ নোপোৱা বুলি পুনৰ বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া কৰাৰো চেষ্টা কৰে শ্যামকানুৰ অধিবক্তাগৰাকীয়ে শ্যামকানুৰ অধিবক্তাক মূল বিষয় উপস্থাপন কৰাৰ নিৰ্দেশ ন্যায়াধীশৰ হৰমুজ প্ৰণালীৰ পাছত এইবাৰ ইৰাণৰ চকু বাব এল মানদেব প্ৰণালী বিশ্ব বাণিজ্যৰ গুৰুত্বপূৰ্ণ সমুদ্ৰপথ বাব এল মানদেব প্ৰণালী অৱৰুদ্ধ কৰাৰ ইংগিত ইৰাণৰ বিশ্বৰ 12% বাণিজ্য হোৱা এই সমুদ্ৰপথ অৱৰুদ্ধ হ'লে প্ৰভাৱ পৰিব সমগ্ৰ বিশ্বৰ অৰ্থনীতিত আমেৰিকাৰ 48 ঘণ্টীয়া যুদ্ধবিৰতি প্ৰস্তাৱো নাকচ ইৰাণৰ হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা ৰন্ধা কৰি তোলে স্পেশাল নমস্কাৰ স্বাগতম সামাজিক মাধ্যমত ভাইৰেল কুংকি চৌধুৰীৰ ভুৱা ভিডিঅ' ভুৱা AI ভিডিঅ' বিয়পোৱা ফেক একাউণ্টৰ বিৰুদ্ধে সৰব কুংকি কেইবাটাও একাউণ্টৰ বিৰুদ্ধে গোচৰ তৰে কুংকিয়ে পাণবজাৰস্থিত ক্ৰাইম ব্ৰাঞ্চত ৰুজু কৰা হৈছে গোচৰ আমি পুনৰবাৰ জনাইছোঁ সামাজিক মাধ্যমত ভাইৰেল কুংকি চৌধুৰীৰ ভুৱা ভিডিঅ' ভুৱা AI ভিডিঅ' বিয়পোৱা ফেক একাউণ্টৰ বিৰুদ্ধে সৰব হৈছে কুংকি চৌধুৰী কেইবাটাও একাউণ্টৰ বিৰুদ্ধে গোচৰ তৰিছে কুংকি চৌধুৰীয়ে পাণবজাৰস্থিত ক্ৰাইম ব্ৰাঞ্চত ৰুজু কৰিছে গোচৰ মই মাত্ৰ এবাৰ পাণবজাৰ সাইবাৰ পুলিচ ষ্টেচনত মই এবাৰ FIR টো লঞ্চ কৰিলো এই মাত্ৰ আৰু মই গোটেইখিনি তেওঁলোকক তথ্য দিলোঁ আৰু ইয়াতে মই কেইজনমান মানুহৰ আপোনাক দেখাব বিচাৰিছোঁ স্ক্ৰীনশ্বট ইয়াতে বলেন বৈশ্য তেওঁৱে মোৰ বিষয় লৈ এনেকুৱা ফেক ইনফৰমেশ্যন চাৰ্কুলেট কৰি আছে ইণ্টাৰনেটত আৰু এজন আছে বিশ্বজিৎ বৰ্মন বুলি তেওঁ এনেকৈ ছেম সেই AI জেনেৰেটেড ডিপ ফেক ভিডিঅ'টো শ্বেয়াৰ কৰি আছে ইণ্টাৰনেটত আৰু এজন মানুহ আছে অভিজ্ঞান দিহিঙীয়া বুলি আৰু তেওঁ এনেকৈ মোৰ মাৰ কথা লৈ এনেকৈ মিছা ইনফৰমেশ্যন তেওঁলোকে ইণ্টাৰনেটত স্প্ৰেড কৰি আছে আৰু তেওঁক মই এটা কথা দেখাব বিচাৰিছোঁ আপোনালোক সকলোকে আপোনালোকে চাওক কোনবোৰ মানুহে ফেক ইনফৰমেশ্যন চাৰ্কুলেট কৰি আছে এইজন হ'ল অভিজ্ঞান দিহিঙীয়া যোনে বিজেপিৰ ভাৰতীয় জনতা যুৱ মৰ্চা মিডিয়া চেলত কাম কৰে ধেমাজিত মই FIR টো লঞ্চ কৰিলোঁ এতিয়া ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব আৰু এতিয়া CIDলৈও তেওঁলোকক পঠোৱা হ'ব মোৰ এপ্লিকেশ্যনটো যোনটো মই লঞ্চ কৰিছোঁ পিটিশ্যনটো আৰু CIDয়ে যিমানখিনি লিগেল কোৰ্চ অফ একশ্যন ল'ব লাগে তেওঁলোকে ল'ব আৰু আহি থকা দিনত যদি কিবা এনেকুৱা আৰু মফড বা ফেক ভিডিঅ'জ যদি তেওঁলোকে আৰু ওলায় তেতিয়া তাৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন ল'ব CIDয়ে চ' সেইখিনি মোক এশ্বৰেঞ্চ দিছে বিন্নাকান্দি সমষ্টিত নিৰ্বাচনী হিংসা মোৰাজাৰ নিগম বজাৰত মাৰপিটৰ ঘটনা অসম জাতীয় পৰিষদৰ সমৰ্থকৰ বিৰুদ্ধে AIDF কৰ্মীক মাৰপিটৰ অভিযোগ আব্দুল মালিক নামৰ এজন বৃদ্ধক মাৰপিট বদৰুদ্দিন আজমলক সমৰ্থন কৰাৰ বাবে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীৰ একাংশ সমৰ্থকে বৃদ্ধজনক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে আহত লোকজনক হোজাই হাম হস্পিটেলত ভৰ্তি কৰোৱা হৈছে
কথার উপরে তর্ক করিয়া কৈছে যে গুন্ডামি মারি বছর দিনে কথা কইছে তোমার আনন্দের ওখানে কইও তো আমার মারার করছে না আমার ফেলাই দিছিল আর আমি কথা মারতাম না রেজাউলর গুন্ডা বাহিনীয়ে আমার দেউতাক তুমি ক'ত গৈছিলা ইডিঅ'ফৰ মিটিঙত কিয় গৈছিলা কৈ পেলাই আমাৰ দেউতাক ৰমিজুল এজন মস্তুফা আহমেদ এজন আৰু এই মুজৈ বুলি কয় এজন এবাদুৰ এজন এই চাৰিজনৰ মই নাম জানো মানুহ কিন্তু 20-25 জন আছিলে গুণ্ডা বাহিনীটো তেখেতেও নিজৰ মুখেৰে কৈছে তেখেতে ৰেজাউলৰ গুণ্ডা বাহিনী ইডিঅ'ফত কিহৰ কাৰণে আমাৰ দেউতাক গৈছিলে আমাৰ দেউতাক খুব মাৰপিট কৰিছে তেখেতে বৰ দুৰ্ভাগ্যজনক চাচাই আৰু কিমান লেতেৰা খেল খেলিব এইবিলাক 500 টকীয়া 1000 টকীয়া এইবিলাক তোৰ গোলামতৰ হতুৱাই যিবিলাক কাম কৰাই আছে এইবিলাক লেতেৰা খেল বন্ধ কৰক নহ'লে ৰাইজে চব গম পাই আছে কাৰণত গৈ পেলাই ভুক্তভোগী কৈ আছে যে ৰেজাউল কৰিমে কওক আপুনি ৰেজাউল কৰিমৰ গুণ্ডা বাহিনী কৰি আছে কিন্তু এইবিলাক বৰ মানে দুৰ্ভাগ্যজনক এনেকুৱা হ'ব নালাগে এনডিএৰ প্ৰাৰ্থী অতুল বৰাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কাইলৈ বোকাখাতলৈ আহিব কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান বোকাখাতৰ বিহৰাৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনী সভাৰ অস্থায়ী প্ৰেক্ষাগৃহৰ কাম কাজৰ বুজ দলে অতুল বৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰযোগে বিহৰা বাগিচাৰ হেলিপেডত অৱতৰণ কৰি অগপ সভাপতি বোকাখাত বিধানসভাৰ এনডিএৰ সমৰ্থিত প্ৰাৰ্থী অতুল বৰাৰ নিৰ্বাচনী বিশাল জনসভাত অংশ ল'ব বাচ্চা আছে বিহৰা বাগিচাতে তেখেতে ইয়াত আহিব আৰু ওচৰৰ এইবিলাক বাগিচা বা ৰাইজ স্থানীয় ৰাইজ নিশ্চয় খাব ব্যাপক সহায় ভাল হ'ব যথেষ্ট ভাল হ'ব যেন লাগে মানুহৰ আগ্ৰহ আটাইতকৈ ডাঙৰ কথা যে বহুতখিনি সা সুবিধা ৰাইজে পাইছে আৰু ৰাজ্যখনৰ তেনেধৰণে দ্ৰুতগতিত উন্নয়নো দেখিছে এইবাৰ 16 চন বা 21 চনতকৈ বহুত বেছি ভাল হোৱা মহানগৰীৰ মালিগাঁৱৰ মিঠা আমতলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ মধ্য গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকীৰ জয় দাবী কৰে সৰ্বানন্দ সোণোৱালে हम लोगों ने शुरुआत से ही स्पष्ट किया है कि हम किसी भी हालत में असम की जमीन पर अवैध घुसपैठिया को हम बसने नहीं देंगे उसके खिलाफ बीजेपी सरकार निरंतर कार्रवाई कर रहा है कार्रवाई करते जाएंगे क्योंकि विदेशी मुक्त असम हमारा वादा है हमारा संकल्प है ये कांग्रेस कहीं भी नहीं है सिर्फ पेपर में बसे हुए हैं দিছপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিজয় সংকল্প সভা গোপাল বড়ো হাইস্কুলৰ খেলপথাৰত যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত বিজয় সংকল্প সভাত বিজেপিৰ ৰাষ্ট্ৰীয় নেতা তেজস্বী সূৰ্য উপস্থিত থকাৰ কথা আছিল যদিও উপস্থিত নহলহি নেতাজন দিছপুৰ সমষ্টিত জয়ক লৈ প্ৰবল আত্মবিশ্বাসী প্ৰাৰ্থীগৰাকী অখিল গগৈয়ে ফোন কৰাৰ কথা স্বীকাৰ মুখ্যমন্ত্ৰীৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা হোৱাৰ আগদিনা অখিল গগৈয়ে ফোন কৰিছিল মুখ্যমন্ত্ৰীৰ সৈতে 10 মিনিট সময় কথা পাতিছিল অখিল গগৈয়ে মন্ত্ৰী পীযুষ হাজৰিকাকো ফোন কৰিছিল অখিল গগৈয়ে ৰাজনীতি আৰু সুখ দুখৰ কথা পাতিছিল অখিল গগৈয়ে কেতিয়া কি কৰে ঠিক নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ অখিল গগৈক সিৰিয়াছ ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে বুলি কটাক্ষ মুখ্যমন্ত্ৰীগৰাকীৰ ৰাতি নহয় অখিল গগৈয়ে মোক মাহত 10ৰ পৰা 15 বাৰ ফোন কৰে যিদিনাখন এলায়েন্স হৈছে তাৰ আগদিনাখন মোক পীযুষক 10 মিনিট আমাৰ লগত কথা পাতি সুখ দুখৰ কথা পাতে ভাল বেয়া ৰাজনীতিৰো কথা পাতে কি হ'ব কি নহ'ব এটা পাৰ্সোনেল টাচ আছে কিন্তু তেওঁ কেতিয়া কি কৰে একো ঠিক নাই এই মাত্ৰ যদি লাইভত হাঁহে অলপ পিছতে কান্দি অলপ পিছতে কবাই জহনি এনেকে মানুহ গালি গেলাজ কৰে সেইকাৰণে মই ভাবো অখিল গগৈক সিৰিয়াছ ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে
পলাশবাৰী সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পংকজ লোচন গোস্বামীয়ে বিশাল সমদলেৰে নিৰ্বাচনী প্ৰচাৰ চলায়। মিৰ্জা জামৰতল খেলপথাৰৰ পৰা ৰামপুৰ খেলপথাৰলৈ উলিওৱা বিশাল মটৰচাইকেল সমদলত অংশগ্ৰহণ কৰিলে সহস্ৰাধিক সমৰ্থকে। 29 নম্বৰ পলাশবাৰী বিধানসভা সমষ্টিতো অলিয়ে গলিয়ে চলিছে নিৰ্বাচনী প্ৰচাৰ। যোৱা 10 বছৰে ভাৰতীয় জনতা পাৰ্টীয়ে যিধৰণে মানুহক অতিষ্ঠ কৰিলে, যিধৰণে সাম্প্ৰদায়িক আৰু ক্ষুদ্ৰ স্বাৰ্থ সন্মুখত ৰাখি ৰাজনীতি কৰিলে, দেশৰ মূল সমস্যাবিলাক তল পেলাই কেৱল হিতাধিকাৰীত সীমাবদ্ধ থাকিলে, তাৰ বিৰুদ্ধে আমাৰ এখন সংগ্ৰাম। আৰু এই সংগ্ৰামখনক ৰাইজে এই ধৰণে আঁকোৱালি লোৱাত আমি নথৈ আনন্দিত হৈছোঁ আৰু সুখী হৈছোঁ। এই পৰিৱেশ, এই পৰিস্থিতিয়ে 4 তাৰিখে যে বিৰোধীৰ জয় ইয়াত হ'ব, সেইটো কথা অকণমান হ'লেও আভাস দিয়ে। ৰূপহীহাটত AIDFৰ প্ৰাৰ্থী আমিনুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ। ৰূপহীহাট সমষ্টিৰ জুৰিয়াৰ বগৰীগুৰিত অনুষ্ঠিত হয় AIDFৰ নিৰ্বাচনী সভা। প্ৰচাৰ সভাত সমষ্টিটোৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে সৰব হৈ পৰে আমিনুল ইছলাম। সমষ্টিটোৰ কংগ্ৰেছ বিধায়কজনে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি ভোট ভিক্ষা কৰে আমিনুলে। কংগ্ৰেছ আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰব পীযুষ হাজৰিকা। কংগ্ৰেছৰ দিনত নগাঁৱত গুণ্ডাৰাজ চলাৰ অভিযোগ মন্ত্ৰীজনৰ। 2015ত চামগুৰিত কংগ্ৰেছী গুণ্ডাৰ আক্ৰমণৰ বলি হোৱাৰ অভিযোগ। পুনৰ ৰকিবুল হুছেইনৰ গড় হত্যাকাৰী বুলি কটাক্ষ কৰে। বিজেপিৰ দিনত খিলঞ্জীয়াক আক্ৰমণৰ সাহস কাৰো নাই বুলি মন্তব্য পীযুষ হাজৰিকা। সেইটোৱে এটা গুণ্ডা গুলি খাই ঘৰত পৰি থকা মই জানো। মোৰ মনত আছে, আমি এখন চামগুৰিত মিটিং কৰিছিলোঁ যোৱা 16 চনৰ ইলেকশ্যনৰ 4 মাহ আগত। এখন আমি মিটিং কৰিছিলোঁ। মিটিংখনলৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছিলে, সিদ্ধাৰ্থ বৰ্ত ডাঙৰীয়া আহিছিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিলে। মই যিহেতু আহঁতগুৰিত ঘৰ মিটিংখন ময়ে তদাৰক কৰি আছিলোঁ। আপোনালোকে বিশ্বাস কৰিব, ৰাতি 11:30মান বজাত মই আহঁতগুৰিৰ পৰা আহিছিলোঁ মিটিং চাবলৈ। এই উৰিয়া গৈ এইখিনিতে সেই গুণ্ডাকেইটাই মোকে আগুৰি ধৰিছিল। চিন্তা কৰি চাওক, মোকে আগুৰি ধৰিছিলে। এতিয়া ক'ত গ'ল ইহঁতে? কিয় আগুৰি ধৰিবলৈ সাহস কৰিছিলে? গড় হত্যাকাৰী মন্ত্ৰী আছিল তেতিয়া এই নগাঁৱত, তেতিয়া আমাক আগুৰি ধৰিবলৈ সাহস কৰিছিলে। আৰু এতিয়া শিক্ষা পাই গৈছে নাই? এতিয়া ক'ৰবাত ওলোৱা শুনিছে নেকি গুণ্ডাবিলাক? নগাঁৱত ক'ৰবাত ওলাই নেকি চোৰ? এতিয়া ক'ত সোমাই থাকে? গাঁতত সোমাই থাকে। কাৰ চৰকাৰ? মামাৰ চৰকাৰৰ কাৰণে। কংগ্ৰেছৰ চৰকাৰ হ'লে আকৌ গুণ্ডামি কৰিব নকৰিব কওক? মই ক'লো নহয়, এইখিনিত এই উৰিয়া গাঁৱৰ চাৰিআলিত আমাৰ ল'ৰাই ফ্লেগ লগাই আছিল, ৰাতি মোকে খেদিছে সিহঁতে। মইতো বাৰু ভাগা মানুহ নহয়, দৌৰা মানুহ নহয়। শিক্ষাটো যেতিয়া দিব লাগে দি দিছোঁ। কিন্তু আকৌ কৈছোঁ, যদি কংগ্ৰেছৰ চৰকাৰ আহে এই গুণ্ডাবিলাকৰ গুণ্ডাৰাজ আৰম্ভ হ'ব। হয়নে নহয় কওক? তেনেকুৱা অৱস্থা হ'বলৈ দিম নেকি? কিবা পালোঁ নেপালোঁ থাকিব, কিন্তু সকলোতকৈ ডাঙৰ কথা, এই গুণ্ডাবিলাকৰ গুণ্ডাৰাজ আমি নগাঁৱত নাইকিয়া কৰিলোঁ। হয়নে নহয় কওক? আৰু কৰিম। যদি কোনোবাই আমাৰ খিলঞ্জীয়া মানুহক, অসমীয়া মানুহক, হিন্দু মুছলমান সকলো ভাৰতীয় মানুহক যদি দাদাগিৰি কৰে, তাক আমি সহ্য নকৰোঁ। শিক্ষা ভালকৈ দি দিম আৰু দি দিছোঁ ইতিমধ্যে। কমলপুৰ সমষ্টিৰ চাংচাৰীত ৰিণিকী ভূঞা শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। দিগন্ত কলিতাৰ হৈ প্ৰচাৰ চলালে ৰিণিকী ভূঞা শৰ্মাই। হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত অংশ ল'লে প্ৰচাৰ সভাত। বিজেপিৰ বিজয় নিশ্চিত বুলি দাবী ৰিণিকী ভূঞা শৰ্মাৰ। অলপ আগতে গান বজাই নাচি আছিলে, কিন্তু তুমি অহাৰ লগে লগে বন্ধ কৰি দিলোঁ। মই কেলে? এতিয়া মোৰ কঁকালৰ বিষ, বিধায়কক অকণমান নাচিব নেকি আপোনাৰ লগত? নাচিব? ঠিক আছে, গানটো লগাই দিয়া, যোৱা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই চাপৰি শুনিব লাগিব, হয়নে নহয়? আজি আমাৰ কাৰণে সৌভাগ্য। ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী হিমন্ত কলিতা ডাঙৰীয়া, আমি এইখিনিতে আপোনালোকৰ আগত আহিছোঁ। আপোনালোকৰ যাৰে যি প্ৰতিভা আছে সেই প্ৰতিভাখিনি তেখেতসকলে কৰিব পাৰে, সৰু সৰু কামৰ পৰা। আৰু যোনে ভাল কৰে 10জনীয়া গ্ৰুপত সিহঁতক আকৌ এডিশ্যনেল দিয়ে। চ' সেই প্ৰতিভাখিনিৰ কাৰণে যেতিয়া মহিলা ওলাই আহিব, সদায় মুখ্যমন্ত্ৰীৰ সপোন, তেতিয়াহে অঞ্চলখন আগুৱাই যাব। সেইটো এটা বিশেষ, আৰু সকলোকে বুজাই দিয়াটো
সেইটো এটা মোৰ দায়িত্ব আৰু মুখ্যমন্ত্ৰী পত্নী হিচাপে সকলোকে যিটো মুখ্যমন্ত্ৰীৰ সপোন সেই সপোনটো যাতে সকলোৱে পায়। বিগত যিহেতু এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ 25 বছৰ হ'ব আৰু আমি সেইকাৰণে একেলগে গোটেই মানুহখিনিৰ লগত যিহেতু আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰা, সেইখিনি কেতিয়াও মানে এৰি যোৱা কোনো প্ৰশ্নই নাই। দিগন্ত কলিতা খুব ভাল ভোটৰ ব্যৱধানত ওলাই যাব, এইটো চিন্তা কৰিবলগীয়া নাই। ৰাজ্যজুৰি মুখ্যমন্ত্ৰীয়ে চলাইছে নিৰন্তৰ প্ৰচাৰ অভিযান। শনিবাৰে মৰিয়নি সমষ্টিত ৰূপজ্যোতি কৰ্মীৰ হৈ চলালে প্ৰচাৰ। সমৰ্থকৰ লগত নাচি বাগি প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে। প্ৰচাৰৰ মাজতে বিৰোধীক দিলে তোলাধুনা। পাকিস্তান সংযোগক প্ৰসংগৰে গৌৰৱ গগৈক কৰে কটাক্ষ। ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালোঁ। মানুহৰ পাৰ ভঙা উৎসাহ। মই ভাবোঁ যোৱা উপ নিৰ্বাচনত ৰূপজ্যোতি কৰ্মীয়ে যিমান ভোটত জিকিছিল, এইবাৰো তাৰ ৰিপিটেশ্যন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। অখিল গগৈ হ'ল চুমা বাবা, গতিকে মৰিয়নিখন চুমা বাবা নবনাব। গৌৰৱ গগৈ ছ'চিয়েল মিডিয়াই সহায় কৰিব খোজে, পাৰা নাই। গৌৰৱ গগৈয়ে মানুহৰ পৰা সহায় বিচাৰে, মানুহে দিয়া নাই। তেওঁক এতিয়া পাকিস্তানৰ নিউজ চেনেলবিলাকে সহায় কৰি আছে। সদায় এটা এটা পাকিস্তানৰ নিউজ চেনেলত টক শ্ব' হয় অসমৰ ইলেকশ্যনৰ ওপৰত গৌৰৱ গগৈক ছাপোৰ্ট কৰে। গতিকে মই ভাবোঁ যে গৌৰৱ গগৈয়ে আমাক উত্তৰ দিব লাগে যে আপোনাৰ পাকিস্তানত কিয় আপোনাৰ বিষয়ে আলোচনা হয়।
ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালোঁ মানুহৰ পাৰ ভঙা উৎসাহ মই ভাবোঁ যোৱা উপ নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীয়ে যিমান ভোটত জিকিছিল এইবাৰো তাৰ ৰিপিটেশ্যন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে অখিল গগৈ হ'ল চুমা বাবা গতিকে মৰিয়নিখন চুমা বাবা নবনাব গৌৰৱ গগৈ ছ'চিয়েল মিডিয়াই সহায় কৰিব খোজে পাৰা নাই গৌৰৱ গগৈয়ে মানুহৰ পৰা সহায় বিচাৰে মানুহে দিয়া নাই তেওঁক এতিয়া পাকিস্তানৰ নিউজ চেনেলবিলাকে সহায় কৰি আছে সদায় এটা এটা পাকিস্তানৰ নিউজ চেনেলত টক শ্ব' হয় অসমৰ ইলেকশ্যনৰ ওপৰত গৌৰৱ গগৈক ছাপোৰ্ট কৰে গতিকে মই ভাবোঁ যে গৌৰৱ গগৈয়ে আমাক উত্তৰ দিব লাগে যে আপোনাৰ পাকিস্তানত কিয় আপোনাৰ বিষয়ে আলোচনা হয় সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ